নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, অইন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ যিখন OMR শ্বীট দিয়া হ'ব, সেই OMR শ্বীটখনত এইখিনি ভুল তোমালোকে নকৰিবা। প্ৰথমে OMR শ্বীটখন এডমিট কাৰ্ডৰ লগত মিলাই চাবা। ইয়াত থাকিব পেপাৰ কোড, কেণ্ডিডেট নেম, ৰোল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু চেণ্টাৰ নেম। এইখিনি তোমালোকে এডমিটখনত চাই ভালদৰে মিলাই ল'বা, যাতে ভুল নাথাকে। তোমালোকে এইখিনি লক্ষ্য কৰিবা। তাৰপিছত OMR শ্বীটখনত যে দেখিছা এই বৃত্তকেইটা, সেই বৃত্তকেইটা তোমালোকে কলা বা নীলা চিয়াহীৰ বল পেনেৰে পূৰ কৰিব লাগিব। কিন্তু এইখিনিতে এটা কথা তোমালোকে গুৰুত্ব দিব লাগিব যে তোমালোকৰ যি পেপাৰ দিয়া হ'ব, সেই পেপাৰৰ ছেট কিন্তু বেলেগ বেলেগ হ'ব। প্ৰত্যেকৰে 4টা ছেটত পেপাৰ দিয়া হয়। A ছেট, B ছেট, C ছেট আৰু D ছেট। গতিকে তোমাৰ প্ৰশ্নৰ উত্তৰৰ লগত হয়তো অইন এজনৰ প্ৰশ্নৰ সেই নাম্বাৰটো নিমিলিব। গতিকে তুমি যদি আনৰ পৰা চাই সেই কুৱেশ্যনটোৰ সেইমতে নাম্বাৰটো এই বৃত্তত পূৰ কৰা এনচাৰটো, তেতিয়াহ'লে তোমাৰ ভুল হ'ব। গতিকে তোমালোকে এই ভুলটো নকৰিবা। আনৰ তাতে চাই তোমালোকে এনচাৰ কৰিবলৈ যত্ন নকৰিবা। যদি তোমালোকে প্ৰথমবাৰ আনৰ তাত চাই দিয়াৰ পিছত যদি ভুল হোৱা বুলি নেক্সট এটা বৃত্ত তোমালোকে পূৰ কৰা, তেতিয়াহ'লে কিন্তু সেই কুৱেশ্যন এনচাৰটো শুদ্ধ হ'লেও কিন্তু সেইটো কেনচেল হ'ব। গতিকে তোমালোকে এইটো ভুল নকৰিবা। তাৰপিছত তোমালোকে OMR শ্বীটখনৰ তলফালে চাবা যে লেফ্ট ছাইডত কেণ্ডিডেট ছিগনেচাৰ উইথ ডেট লিখা আছে। গতিকে তাত তোমালোকৰ নিজৰ চহী কৰিবা আৰু পৰীক্ষাৰ যিটো ডেট হয় সেই ডেটটো দিবা। আকৌ ৰাইট ছাইডে আছে ইনভিজিলেটৰ ছিগনেচাৰ। গতিকে তোমালোকে তাত ছিগনেচাৰ নকৰিবা, তাতে ইনভিজিলেটৰে ছিগনেচাৰ কৰিব। এতিয়া OMR শ্বীটখনৰ পিছফালে আছে যে দেখুৱাই দিয়া আছে, এইদৰে তোমালোকে ডাৰ্কেন কৰিবলৈ বৃত্তকেইটা বা পূৰ কৰিবলৈ যত্ন কৰিবা। যে সাৱধানে কৰিবা, যাতে বৃত্তকেইটাৰ বাহিৰ ফালে চিয়াহী ওলাই নাযায়। গতিকে ছাত্ৰ-ছাত্ৰীসকল, যদি ভিডিঅ'টি চাই ভাল পোৱা, তেতিয়াহ'লে ভিডিঅ'টিত এটা লাইক কৰিবা আৰু এনেকুৱা ভিডিঅ' পোৱাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ এৰিছোঁ। ধন্যবাদ।